হেল্ল', এয়া উঠিছোঁহে গম পাইনে? উঠা আজি বহুত দেৰি। আজি দেওবাৰ যিহেতু সেইকাৰণে মানে উঠোতে 10:30 মানে বাজিলেগে। আৰু ৰাতি শুৱাও দেৰি বাৰু, মানে দেওবাৰ বুলি মানে মোবাইল চাই আছিলোঁ ৰাতি দেৰিলৈকে। মোবাইল চাই চাই উঠাও দেৰি হ'ল। তাকে উঠি লৈ মানুহজনে ঘৰ ঝাৰু দিছে আৰু মই এইফালে পাকঘৰত সোমাইছোঁহি। ধুনীয়াকৈ মুখ হাত ধুই আহিলোঁ। বাচন কেইটামান ধুব লগা আছে ধুই লওঁ, তাৰপিছত আকৌ চাহ বনাব লাগিব। চাই থাককচোন আপোনালোকে। ৰাতি মানে মই কেতিয়াবা বাচন ধুবলৈ এলাহ লাগে আৰু কেতিয়াবা বাচন নুধুওঁ, কেতিয়াবা নুধুওঁ মানে। তাকে এতিয়া ৰাতিপুৱা আজি ইয়াত ধুব লগা হৈছে। আৰু এতিয়া বনাম ব্ৰেড মানে ব্ৰেড চপ নিচিনাকৈ বনাম আৰু ডিম অমলেট কৰি ব্ৰেডকেইটাৰ মাজত তেনেকৈ ভৰাই দিম। কি কয় নামটো নাজানো দেই, ব্ৰেড চপ কয় নে কি কয় নামটো নাজানো আৰু, কিন্তু খাই বহুত ভাল লাগে। ডিম গোটাই আছিলে, ডিমকেইটা ধুনীয়াকৈ ভাঙি লওঁ। মানুহজনে কাপোৰ ধুই আছে। মই এইফালে পাকঘৰত সোমালোঁ যে, তেওঁ মানে হেৰি কৰি হ'ল, ঘৰ ঝাৰু দি হ'ল। তাৰপিছত কাপোৰ কেইটামান আছিলে, তেওঁ ইউনিফৰ্ম চিউনিফৰ্ম বগা ইউনিফৰ্ম তেনেকৈ আছিলে, তাৰপৰা ধুই আছে। এতিয়া শুনি আছোঁ মানে। তেলো বেছি দিয়া নাই, এনেই অকণমান দিছোঁ। এইফালে আমি অকণমান তেল দি ডিমটো অমলেট কৰিম আৰু তাৰপিছত ব্ৰেড কিপিচ মানে অকণমান ঘি দি পেলাই গৰম কৰিম। এইফালে ইয়াত দি দিছোঁ দেই, ডিমটো দি দিছোঁ। তাৰপিছত অকণমান হ'বলৈ দিম। তাৰপৰা ইয়াত ব্ৰেড লৈ লৈছোঁ, ব্ৰাউন ব্ৰেড হয়। মোৰ ইটো ব্ৰেডতকৈ মানে ব্ৰাউন ব্ৰেডটো খাই ভাল লাগে, আৰু ভালো ইটোতকৈ মানে ব্ৰাউন ব্ৰেডটো খালে ভালো, আৰু ইটোত বেছি হেৰি থাকে ন, ময়দা চয়দা দিয়া থাকে ন, কিন্তু এইটো মানে খায়ো টেষ্টি লাগে। এয়া চাহ বাকিছোঁ আৰু দেই। আমাৰ বেটাৰীও আকৌ গাখীৰ চাহ কাপতহে খাই বোলে। মই কৈছোঁ ইমান গৰম কাপত খাবলৈ নালাগে, বাতিত খোৱা বুলি কৈছোঁ। সি মানে কাপতহে খায়। কাপোৰ মেলিলো মই বৰষুণে, বেডশ্বীটখন উল্টাকৈ নেমেলিলা কেলে? উল্টাকে মেলিছো শুকালে হ'ল। এইখিনি আমাৰ বেটা ভাগৰ বিলাহী খেতি দেই। বিলাহী খেতি মানে কি আৰু, বিলাহী গছ এজোপা সি সৰুৰ পৰা বহুত আপডাল কৰিছে, দেখিছেনে? আৰু বিলাহী লাগিছে, সি যে মনটোত কিমান ফূৰ্তি পাইছে নহয় বিলাহীখিনি লগা দেখি। আৰু এয়া দেখিছেনে, বিলাহী লগা দেখি মানে তাৰ মনটোত বহুত ফূৰ্তি। সি স্কুলৰ পৰা আহি সদায় চাইহি। আৰু এইফালে এজোপা কোমোৰা গছ উঠিছে, আৰু মই ইয়াত এজোপা এই টেঙা পাত মানে খাবলৈ অনা টেঙামৰা বুলি পাত অকণমান ওলাইছে, দেখিছেনে? ইয়াতে দি দিছোঁ। আৰু এইফালে ইয়াত টেঙেচি আছে, এইজোপা অমিতা গছ এজোপা আছে, দেখিছেনে আমাৰ বাগানখন। আৰু এইফালে আমি আজি পোলাও খাম গম পাইনে? এয়া পোলাও বনালোঁ। পোলাও মানে কি, ফ্ৰাইড ৰাইচ টাইপত বনাইছোঁ আৰু এইফালে চিকেন বনালোঁ। অকণমান মানে বাঢ়ি দিয়া ভিডিঅ' অকণমান কৰি দিছোঁ আৰু, কাৰণ ৰেচিপিটো দিম পিছত দিম মানে, ৰেচিপিটো ভিডিঅ' কৰি থোৱা আছে। আৰু এইফালে এয়া চিকেন বাঢ়ি আছোঁ, আৰু আমি আজি এনেকৈয়ে খাম বুলি ভাবিছোঁ। মানে ছানডে স্পেচিয়েল বুলি কয় যে, সেইকাৰণে মানে ছানডে স্পেচিয়েল আমি আজি এনেকৈয়ে খাম আৰু পোলাও হ'লে বা পোলাওৰ লগত চিকেন হ'লে মানে বেলেগ একো ভাজি চাজি খাবও মন নকৰে কোনেও, আৰু মানে নবনাওঁ। এনেকৈয়ে চালাড লৈ পিঁয়াজ লৈ এনেকৈয়ে খাই দিওঁ আৰু এইফালে ইয়াত জলকীয়া এটা দি দিম, আৰু ক'লা নিমখ অকণমান দি দিছোঁ। আমি আজি দেওবাৰৰ দিনটোত এনেকৈয়ে ভাত সাঁজ খালোঁ। আৰু পোলাও ৰেচিপিটো আহি আছে দেই, জল্দি আহি আছে। আৰু আজিলৈ আহিছোঁ, বাই বাই।